পৰিসংখ্যা অধ্যায় 14 অনুশীলনী 14.3 3 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, সকলো জীৱন বীমা সদস্যই 100জন পলিচি গ্ৰাহকৰ বয়সৰ তথ্য বিভাজন তলত দিয়া ধৰণে পায়। মধ্যমা বয়স উলিয়া যদি 18ৰ পৰা 60 বছৰ কম বয়সৰ ব্যক্তিয়ে পলিচি দিয়ে। ইয়াৰ পৰা আমি মধ্যমা উলিয়াব লাগে। এতিয়া তোমালোকক টেবুলখন কেনেকৈ দিয়া আছে চোৱা, তথ্যসমূহ কেনেকৈ দিয়া আছে। বয়স 20 বছৰৰ কম, গ্ৰাহকৰ সংখ্যা 2, 25 বছৰৰ কম হ'লে 6, 30 বছৰ হ'লে 24, 35 বছৰ কম হ'লে 45, 40 বছৰ কম হ'লে 78, 45 বছৰ কম হ'লে 89, 50 বছৰ কম হ'লে 92, 55 বছৰ কম হ'লে 98, 60 বছৰ কম হ'লে 100। এতিয়া আমি ইয়াত আমাক শ্ৰেণী অন্তৰালো দিয়া নাই। ইয়াৰ পৰা আমি এতিয়া শ্ৰেণী অন্তৰালটো বনাম। আমাৰ কিমান বয়সৰ বুলি কৈছে, 18ৰ পৰা 60। তেনেহ'লে আমাৰ এইটো চোৱা, ইয়াত কিমান হ'ব টেবুল, আমাৰ ক্লাছ ইণ্টাৰভেল শ্ৰেণী অন্তৰালটো 18ৰ পৰা 20, 20ৰ পৰা 25, তেনেকৈ আমি শ্ৰেণী অন্তৰাল লিখিব লাগিব। চোৱা মই কেনেদৰে লিখিম। প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। চোৱা ইয়াত গ্ৰাহকৰ সংখ্যা, ইয়াততো কিবা এটা খেলি মেলি আছে। চোৱাচোন ইয়াত 2, 6, 24, 45, 78, 89, 92, 98, 100কৈ আছে। এইটো আমাৰ বাৰম্বাৰতা হয়নে? এইটো আমাৰ বাৰম্বাৰতা নহয়। এইটো আমাৰ CF মানে কুমুলেটিভ ফ্ৰিকুৱেঞ্চি সঞ্চয় বাৰম্বাৰতা দিয়া আছে। তোমালোকে কেনেকৈ চিনি পাবা এইটো সঞ্চয় বাৰম্বাৰতা? যেতিয়া আমাৰ এইটো ঊৰ্ধ্বক্ৰম বা অৰ্ধক্ৰমত মানে এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰ থাকে, সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰুলৈ যদি থাকে, প্ৰায় ইয়াত আমাৰ সৰুৰ পৰা ডাঙৰলৈ যদি থাকে, তেতিয়া এইটো আমাৰ সঞ্চয় বাৰম্বাৰতা। আৰু বাৰম্বাৰতা বুলি ক'লে এইটো আমাৰ খেলি মেলিকৈ আগে পিছাকৈ নম্বৰবোৰ ডাঙৰ সৰু খেলনাই থাকে। এইটো হৈছে আমাৰ বাৰম্বাৰতা। এইটো আমাৰ কিন্তু কি হয়, আমাৰ কেনেকৈ চিনি পাইছা, এইটো সৰুৰ পৰা ডাঙৰ থকাৰ কাৰণে এইটো আমাৰ CF কুমুলেটিভ ফ্ৰিকুৱেঞ্চি সঞ্চয় বাৰম্বাৰতা। এইটো মনত ৰাখিবা। ইয়াৰ পৰা আমি এতিয়া এপ উলিয়াব লাগিব। কেনেকৈ উলিয়াম, আৰু ইয়াৰ পৰা আমি শ্ৰেণী অন্তৰাল উলিয়াব লাগিব। চাওঁ কেনেদৰে উলিয়াম। এতিয়া আমি টেবুলখন বনাম। বয়সটো শ্ৰেণী অন্তৰাল FI CF, তোমালোকক দিয়া আছে বয়স আৰু CF। আমি কেনেকৈ উলিয়াম চোৱা, ইয়াত কি আছে আমাৰ 20 বছৰৰ কম, 25 বছৰৰ কম, 30 বছৰৰ কম, আকৌ 35 বছৰৰ কম, 40 বছৰৰ কম, 45 বছৰৰ কম, 50 বছৰৰ কম, 55 বছৰৰ কম আৰু 60 বছৰৰ কম। আমাক বয়সৰ সদস্যসমূহৰ বয়সটো আমাক 18ৰ পৰা কিমানলৈ দিয়া আছিলে, আমাক 60 বছৰ দিয়া আছে। তেনেহ'লে আমাৰ কি হ'ব, 18 to 20, এনেকৈ আমি 18ৰ পৰা আটাইতকৈ কমটো 18 দিয়া আছে, 18 to 20 ল'ম। আকৌ 20ৰ পৰা 25, 25ৰ পৰা 30, 30ৰ পৰা 35, 35ৰ পৰা 40, 40ৰ পৰা 45, 45ৰ পৰা 50, 50ৰ পৰা 55, 55ৰ পৰা 60, এনেকৈ আমি শ্ৰেণী অন্তৰাল উলিয়াব লাগে। আৰু আমাক দিয়া আছে CFটো কিমান দিয়া আছে, 2, 6, 24, 45, 78, 89, 92, 98, 100। এতিয়া আমি এপটো কেনেকৈ উলিয়াম। আগতে এপ দিয়া থাকোঁতে আমি CFৰ লগত কি কৰিছিলোঁ, আমি প্লাছ কৰিছিলোঁ। কিন্তু এতিয়া কি কৰিম, আমি মাইনাছ কৰি যাম। তোমালোকে তলৰ পৰাও মাইনাছ কৰিব পাৰা বা ইয়াৰ পৰাও মাইনাছ কৰিবা। আৰু ইয়াৰ CF আৰু বাৰম্বাৰতাৰ প্ৰথমটো আমাৰ একেই থাকে। ইয়াত তেনেহ'লে 2, তেনেকৈ 6ৰ পৰা 2 গ'লে কিমান হয়, 4, তেনেকৈ। আকৌ 24ৰ পৰা 6 গ'লে 18, 45ৰ পৰা 24 গ'লে 21, আকৌ 78ৰ পৰা 45 গ'লে মাইনাছ কৰিলে 33, আকৌ 89ৰ পৰা 78 মাইনাছ কৰিলে আমাৰ 11, আকৌ 92ৰ পৰা 89 মাইনাছ কৰিলে কিমান, 3, আকৌ 98ৰ পৰা 92 মাইনাছ কৰিলে 6, আকৌ 100ৰ পৰা 98 মাইনাছ কৰিলে 2। এইটো এনেদৰে আমি CFৰ পৰা সঞ্চয় বাৰম্বাৰতাৰ পৰা আমি বাৰম্বাৰতাৰ এপ উলিয়াব লাগে। কি কৰিলে আমি প্ৰথমতে আমাৰ এইটো অংক একে থাকে বুলি জানাই, তাৰপিছত কি কৰোঁ, আমি ইয়াৰ পৰা এইটো মাইনাছ কৰিম, আকৌ এইটো, আকৌ এইটো, এইটো, এইটো,
ইয়াৰ পৰা এইটো আৰু 100ৰ পৰা 98 লাষ্টত এনেদৰে আমি মাইনাছ কৰি উলিয়াম এতিয়া আমাৰ টেবুলখন হৈ গ'ল তাৰপিছত আমাৰ কেনেদৰে আমাক কি কি লাগে আমি ইয়াৰ পৰা ওলাই ল'ম আৰু এটা কথা ইয়াত মন কৰা তোমালোকে ইয়াত বাৰংবাৰটা আমি আটাইতকৈ ডাঙৰ বাৰংবাৰটো আমি লওঁ কি আছিল আমাৰ এপটো আমাৰ আটাইতকৈ ডাঙৰ বাৰংবাৰটা ইয়াত আটাইতকৈ ডাঙৰ বাৰংবাৰটো আমাৰ হৈছে 33 ইয়াত আমাৰ মিলিছে কাৰণ ইয়াত কিমান আছে 1 2 3 4 5 6 7 8 9 এটা আমাৰ অযুগ্ম হলে মাজতটো আমি ল'ব লাগে মাজৰটো লৈছো সব প্ৰত্যেকটো প্ৰশ্নতে আমাৰ তেনেকৈ শ্ৰেণী অন্তৰালটো অযুগ্ম হিচাপে থাকে কিন্তু কেতিয়াবা যুগ্ম হিচাপে থাকিলে কি কৰিবা ইহঁতৰ দুটাৰ যদি আমি ইয়াত 10টা আমাৰ যদি থকা হলে শ্ৰেণী অন্তৰাল তেতিয়া মাজত দুটা পৰিলেতেন তেনে দুটা পৰাৰ লগে লগে তেতিয়া আমি কি ল'লোতেন সৰুটো আমি লৈ এপটো আমি সৰুটো ল'ব লাগে এটা প্ৰশ্নই তেনেকৈ আছে বাৰু তোমালোকৰ তাৰপিছত আমি কৰিম যেতিয়া পাম কিন্তু ইয়াতো আমাৰ অযুগ্মভাৱে আছে আমি কাৰণে মাথা মাৰিব নালাগে আটাইতকৈ ডাঙৰ বাৰংবাৰটো হৈছে আমাৰ 33 তেনেহ'লে এপ কিমান আমাৰ 33 এইটো আমাৰ 33 আৰু ইয়াৰ এলটো নিম্নসীমা কিমান 35 আকৌ এইচও কিমান আমাৰ 5 আৰু CF কিমান আমাৰ কি কৈছিলোঁ 33 ওপৰৰ CFটো কিমান আছে আমাৰ 45 বা তোমালোকে 78ৰ পৰা 33 মাইনাছ কৰিলে একেই পাবা 45 এতিয়া আমি মধ্যমা উলিয়াম আৰু এনৰ মান কিমান আছিলে আমাৰ এনটো হৈছে আমাৰ বাৰংবাৰটাৰ যোগফল 1 এতিয়া মধ্যমাই কি হ'ল আমাৰ কি আছিলে L plus n/2 minus CF/F into H এটা L ৰ বিল আমি বহাই দিম 35 n ৰ বিল 100/2 CF ৰ বিল 45 F ৰ বিল আমাৰ 33 H ৰ বিল আমাৰ 5 এতিয়া আমি বহাম 35 plus 100/2 50 minus 45/33 into 5 আকৌ 35 50 minus 45 আমাৰ কিমান হয় 5 33 into 5 আকৌ 5 5 জাৰ কিমান হয় আমাৰ 25 আকৌ 25/33 কিমান হ'ব আমাৰ 35 plus 0.76 প্লাস কৰিলে কিমান হয় আমাৰ 35.76 এইটো হৈছে আমাৰ মধ্যমা ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নটো চাওঁ 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটো কৈছে এজোপা উদ্ভিদৰ 40টা পাতৰ দৈৰ্ঘ্য 58 মিলিমিটাৰ জোকা হৈছে আৰু প্ৰাপ্ত তথ্যৰ তলত তালিকাখন প্ৰকাশ কৰা হৈছে ইয়াৰ পৰা আমি মধ্যমা উলিয়াব লাগে ইয়াত তালিকাখন দিয়া আছে তালিকাখন চোৱা তোমালোকৰ ইয়াত শ্ৰেণী অন্তৰালটো চোৱাচোন 118 to 126 আৰু 127 to 135 তেনেকৈ আমাৰ নিম্নসীমাবোৰ নাই মিলা এইটো আমাৰ তেনে কি হ'ব শ্ৰেণী অন্তৰাল দিয়া আছে তাৰ কাৰণে আমি শ্ৰেণী পৰিবদ্ধ উলিয়াব লাগে শ্ৰেণী পৰিবদ্ধত আমি কি কৰিছিলোঁ নিম্নসীমাৰ লগত 0.5 এটা কমাই দিছিলোঁ আৰু উচ্চ সীমাৰ লগত আমি 0.5 এটা বহাই দিছিলোঁ আৰু পাতৰ সংখ্যা মানে বাৰম্বাৰটো আমাক দিয়া আছে এতিয়া চাওঁ কেনেদৰে কৰোঁ আমি এতিয়া আমাৰ শ্ৰেণী অন্তৰালটো লিখিলোঁ এতিয়া শ্ৰেণী পৰিবদ্ধটো আমি কি কৈছিলোঁ নিম্নসীমা কোনটো আমাৰ 118 তাৰ লগত কি আছিল আমাৰ 0.5 এটা কমাই দিছিলোঁ কিমান হ'ব কমাই দিলে 117.5 আৰু উচ্চ সীমা লগত আমি 0.5 এটা বহাই দিছিলোঁ ঠিক তেনেদৰে ইয়াত আকৌ একেই কমাই দিম আমি কিমান হ'ব 126.5 আকৌ 135.5 ইয়াৰ লগত আকৌ 135.5 145 হ'ব আকৌ 144.5 153.5 আকৌ 153.5 162.5 162.5 171.5 আকৌ 171.5 180.5 এইটো আমাৰ শ্ৰেণী পৰিবদ্ধ বুলি কোৱা হয় আৰু এপটো আমাৰ দিয়া আছে CF আমাৰ কেনেকৈ আছিলে সমানে কি আছে এতিয়া প্ৰথমটো আমাৰ একে হয় 3 আছে 3 লিখিলোঁ যোগ কৰিলোঁ কিমান হয় 8 5 plus 3 8 8 plus 9 17 17 plus 12 29 29 plus 5 34 34 plus 4 38 আকৌ 38 plus 2 40 এনৰ মান আমাক কিমান দিয়া আছে এন মানে আমাৰ বাৰংবাৰটাৰ যোগফল 40 এতিয়া আমি কি উলিয়াম ইয়াৰ পৰা
আটাইতকৈ ডাঙৰ বাৰংবাৰটা কি আমাৰ আটাইতকৈ ডাঙৰ বাৰংবাৰটো আমাৰ 12 আৰু 1 2 3 4 5 6 7 সাতটা আছে মাজতো পৰিছে আমাৰ এইকাৰণে এইটো আমাৰ a ইকুৱেল টু আমাৰ 12 ইয়াত তোমালোকে চোৱা নিম্ন সীমাটো আমি শ্ৰেণী অন্তৰালৰ পৰা নলওঁ আমি ক'ৰ পৰা ল'ব লাগেগে শ্ৰেণী পৰিবদ্ধ তেনেহ'লে কিমান হ'ল আমাৰ l ইকুৱেল টু আমাৰ 144.5 এই ষ্ট্ৰিঙৰ দৈৰ্ঘ্যটো কিমান আছে আমাৰ 9 144.5 পৰা 153 পাবলৈ আমাক 9 লাগিব এইটো হৈছে আমাৰ শ্ৰেণী অন্তৰালৰ শ্ৰেণী দৈৰ্ঘ্য আৰু CF আমাৰ কিমান আছে 17 আছে এইটো এতিয়া আমি ফৰ্মুলাত বহাই দিলে আমাৰ কি ওলাব মধ্যমা আমি কওঁ এটাকে মধ্যমা ইকুৱেল L plus n/2 minus CF by F into H এটা L ৰ ভ্যালু 144.5 plus n ৰ ভ্যালু আমাৰ 40/2 CF ৰ ভ্যালু আমাৰ 17 F ৰ ভ্যালু আমাৰ 12 H ৰ ভ্যালু আমাৰ 9 এটা 144.5 plus 40/2 20 minus 70/12 into 9 আকৌ 144.5 plus 20 minus 73/12 into 9 এতিয়া আকৌ এইটো 3 ৰে 12 কেনসেল যায় 4 144.5 plus 9/4 আকৌ 144.5 9/4 আমাৰ কিমান হ'ব 2.25 প্লাস কৰিলে আমাৰ কিমান হয় 146.75 এইটো আমাৰ এনসার মানে মধ্যমা এতিয়া আমাৰ ইয়াৰ নেক্সট প্ৰশ্নটো চোৱা 5 নম্বৰ প্ৰশ্নটো দিয়া আছে চাৰিকটা নিয়ম লেম্পৰ আয়ু কাল তলত তালিকা বিভাজন কৰা হৈছে এইটো আমাৰ তালিকাখন এতিয়া আমি ইয়াৰ মধ্যমা উলিয়াব কৈছে আমাক 1500 to 2000 2000 to 2500 2500 পৰা 3000 3000 পৰা 3500 3500 পৰা 4000 4000 পৰা 4500 আৰু 4500 পৰা 5000 দিয়া আছে আৰু FI টো দিয়া আছে মানে বাৰংবাৰটা আৰু আমি CF টো উলিয়াব লাগে CF টো আমি কেনেকৈ উলিয়াব জানো আৰু 14 ইয়াত 14 আছে 14 ৰ লগত আমি আকৌ কি কৰিম 56 প্লাস কৰিম কিমান হ'ব আমাৰ 70 17 ৰ লগত আকৌ 60 প্লাস কৰিলে 130 130 ৰ লগত 86 প্লাস কৰিলে আমাৰ কি হ'ব 216 আকৌ 216 ৰ লগত 74 প্লাস কৰিলে আমাৰ কি 290 আকৌ 290 ৰ লগত 62 প্লাস কৰিলে আমাৰ কিমান হয় 352 আকৌ 352 ৰ লগত 48 প্লাস কৰিলে আমাৰ 400 এনৰ ভ্যালু আমাৰ কিমান দিয়া আছে 400 এইটো সদায় মন কৰিবা এই গুটেই যোগফলটো 400 টো এইটোৰ লগত মিলিব লাগিব CF ৰ হেকৰ মানটোৰ লগত এইটো যদি একে হয় তেতিয়া জানিবা এটা আমাৰ টেবুলখন শুদ্ধ হৈছে এতিয়া আমাৰ F টো বাছিব লাগে আটাইতকৈ ডাঙৰ বাৰংবাৰটা কোনটো আমাৰ 86 টো আৰু ইয়াৰ ওপৰত তিনটা তলত তিনটা আছে তেনেহলে 86 আমাৰ F আকৌ L ৰ ভ্যালু আমাৰ 3000 আকৌ H ৰ ভ্যালু আমাৰ কিমান 500 শ্ৰেণী দৈৰ্ঘ্য আৰু CF ৰ ভ্যালু আমাৰ 86 ৰ ওপৰ CF টো আমাৰ কি আছে 130 এতিয়া আমি মধ্যমা উলিয়াব লাগে মধ্যমা কি আছিল আমাৰ L plus n/2 minus CF by F into H এটা মানখিনি বহাই দিম L ৰ ভ্যালু আমাৰ কিমান 3000 n ভ্যালু 400 by 2 CF ৰ ভ্যালু আমাৰ কিমান 130 by F ৰ ভ্যালু 86 H ৰ ভ্যালু 500 अब 3400 by 2 200 minus 130 by 86 into 500 আকৌ 3200 minus 130 70 86 into 500 আকৌ 3000 আকৌ 70 into 500 কিমান হ'ব আমাৰ 35
000 35,000 তারপর 3,000 35,000 by 86 কিমান হ'ব আমাৰ 406.97 আৰু আমাৰ প্লাস কৰিলে কিমান হয় 406.97 এইটো আমাৰ মধ্যমা নিৰ্ণয় মধ্যমা আমি কিমান পালো 3406.97 এটা নেক্সট প্ৰশ্নটো চোৱা আকৌ 6 নম্বৰ প্ৰশ্নটো চোৱা এখন স্থানীয় টেলিফোন ডায়েৰীৰ পৰা 100 জন ব্যক্তিৰ উপাধি জাতিস্বীকৃতভাৱে লোৱা হ'ল আৰু উপাধিবোৰত থকা ইংৰাজী বৰ্ণমালা আখৰৰ অংকীয়া বাৰংগতা বিভাজন কৰি তলত দিয়া হ'ল আৰু ইয়াৰ আমি কি উলিয়াব লাগে মধ্যমা উলিয়াব লাগে আখৰৰ অংকীয়াবোৰ দিয়া আছে মানে শ্ৰেণী অঞ্চল আৰু উপাধিৰ অংকীয়া মানে হৈছে আমাৰ বাৰংবাৰটো দিয়া আছে অঞ্চল এফআই আৰু সিএফটো কেনেকৈ উলাইছিলো আমি 6 আছে 6 ৰ লগত আকৌ কি কৰিম আমি 32 প্লাস কৰিম কিমান হ'ব 36 ৰ লগত প্লাস 40 কৰিলে আমাৰ 76 ৰ লগত 16 প্লাস কৰিলে আমাৰ 92 ৰ লগত প্লাস 4 কৰিলে আমাৰ কিমান হয় 96 আকৌ 96 লগত 4 প্লাস কৰিলে আমাৰ 100 আমাৰ n কিমান দিয়া আছে 100 ইয়াত তোমালোকৰ চোৱা 1 2 3 4 5 6 ছটা আছে ইয়াৰ আটাইতকৈ ডাঙৰ বাৰংবাৰটো আমাৰ 40 হয় বাৰু ঠিক আছে কিন্তু চাবা ইয়াত n/2 এই পদ্ধতিৰ পৰা আমি f টো উলিয়াব পাৰো 100/2 100/2 হলে কিমান হ'ব আমাৰ 50 ইয়াত চোৱাচোন এই 50 টো আমি ক'ত চাম এটো শিকিটোৱা কিছুমান প্ৰশ্ন এনেকৈ আমি ল'ব লাগিব cf এই 50 টো ক'ত সোমাই আছে ইয়াতকে সৰু বুলি ল'ব নালাগে ডাঙৰটোৰ ল'ব লাগে ইয়াত কোনটো আমাৰ 52 36 আৰু 76 ৰ মাজত আছে তেনেহলে এই দুটা ডাঙৰটো কোনটো আমাৰ 40 তেনেহলে আমাৰ f ইকুৱেল কিমান হ'ব আমাৰ 40 কিছুমানৰ ক্ষেত্ৰত এনেকৈ আমি f ল'ব লাগিব মানে এই দুটাটো মাজত আমাৰ 52 পৰে আৰু 30 আৰু 40 ৰ মাজত ডাঙৰটো আমি কোনটো আমাৰ 40 বা 76 টোতকৈ সৰুটো হলে আমি ডাঙৰটো ল'ব নালাগে 36 টো 50 তকৈ সৰু এটো ল'ব নালাগে 76 ৰ পুনে পুনে এটো ল'ব লাগে কাৰণ 50 টো ইয়াতে সোমাই আছে তেনেহলে f কিমান 40 তেনেকৈ আমি কিছুমান প্ৰবলেম আমাৰ পোৱা যায় তেতিয়া আমাৰ একে ইয়াতো বাৰু একে আটাইতকৈ ডাঙৰ বাৰতে f তোমালোকে 40 লৈছা কিন্তু এই কথাটো মই তোমালোকক জনাই দিছো এনে ধৰ n/2 উলাই 50 টো আমাৰ ইয়াত cf ত পৰে তেতিয়া আমি ইয়াৰ পৰা ল'ব লাগিব 76 তে আছে আমাৰ 76 ৰ সৰুটো আমাৰ 52 50 তকৈ সৰুটো আমি 36 টো ল'ব নোৱাৰি এই কাৰণে আমাৰ এইটো 40 তেনেকৈ আমি ল'ব লাগিব ডাঙৰ হলে কিছুমান ডাঙৰ ক্লাছত পাবা ইয়াত বাৰু নালাগে এতিয়া আমাৰ f কিমান পালো 40 আৰু l কিমান হয় আমাৰ 7 l কিমান হল আমাৰ 7 আৰু h কিমান আমাৰ 3 শ্ৰেণী দৈৰ্ঘ্যটো আৰু cf কিমান আমাৰ 36 তেনেকৈ এতিয়া আমি মধ্যমা উলিয়াম মধ্যমা l plus n/2 cf by f into h l ৰ ভ্যালু আমি বহাই দিম কিমান 7 n/2 আমাৰ 50 cf ৰ ভ্যালু 36 f ৰ ভ্যালু আমাৰ 40 h ৰ ভ্যালু 3 এতিয়া কিমান হ'ব 7 plus 50 minus 36 14 by 40 into 3 আকৌ 7 plus 14 into 3 কিমান হয় আমাৰ 42 by 40 আকৌ 7 plus 42 by 40 আমাৰ কিমান হয় 1.05 প্লাস কৰিলে কিমান হৈছে আমাৰ 8.05 এইটোৱে আমাৰ মধ্যমা এতিয়া নেক্সট প্ৰশ্নটো চোৱা তলৰ বিভাজন এটা শ্ৰেণী কোঠাত 30 জন ছাত্ৰ-ছাত্ৰীৰ ওজন নিৰূপণ কৰে ছাত্ৰৰ মধ্যমা ওজন নিৰ্ণয় কৰিব কৈছে এইটো আমাৰ তালিকাখন দিয়া আছে এতিয়া আমাৰ মধ্যমা উলিয়াব কৈছে আমি এতিয়া উলিয়াম দিয়া আছে f দিয়া আছে আমি এতিয়া cf উলিয়াম 2 ৰ লগত 3 প্লাস কৰিলে আমাৰ কিমান হ'ব 5
5ৰ লগত 8 প্লাছ কৰিলে কিমান হয় আমাৰ 13 13ৰ লগত 6 প্লাছ কৰিলে 19 19ৰ লগত 6 প্লাছ কৰিলে 25 25ৰ লগত 3 প্লাছ কৰিলে আমাৰ 28 আকৌ 28ৰ লগত 2 প্লাছ কৰিলে 30 এণ্ড কিমান আমাৰ 30 দিয়া আছে ইয়াত চোৱা আটাইতকৈ ডাঙৰ 12 নং বাৰটা আমাৰ 8টো হৈছে হয়নে কিন্তু ইয়াত আমাৰ চাব লাগিব n/2 এই মতে চালেটো তোমালোকৰ n/2 মতে চালেটো আমাৰ সব গুটেখিনি আমাৰ কাৰেক্ট হৈ যাব ডাইৰেক্ট আটাইতকৈ ডাঙৰ বাৰটো নোচোৱাকে এইটো কৰিব পাৰা ডাঙৰ হলে এনে ধৰণৰ প্ৰশ্ন পাবা কিমান হল 15 এতিয়া চোৱা 15 টো কত পৰিছে আমাৰ মই কৈছিলো কি 15তকৈ সৰুটো ল'ব নালাগে CFত চাব লাগিব দেই ডাঙৰটো চাব লাগিব 15তকৈ ডাঙৰটো কোনটো 19 তেনেহলে f কিমান হ'ব আমাৰ 6 আগৰখিনি মিলি থকাৰ কাৰণে মই ইমান এইখিনি কথা কোৱা নাছিলো এতিয়া কিন্তু ইয়াত নাই মিলা কাৰণে মই ক'ব লগা হৈছে কিন্তু প্ৰায় n/2 মতে চালে তোমালোকৰ গুটেখিনি কাৰেক্ট হৈ যাব এইটো কনসেপ্ট মতেও কৰিবা কিন্তু তোমালোকৰ প্ৰায় ডাইৰেক্ট ডাঙৰ বাৰটো লোৱাকে কৰিলেও ভুল নহয় কিছুমান প্ৰশ্নতে নেকি চাব লগা হৈছে মোৰ এই কথাটো মনলৈ অহাৰ কাৰণে তোমালোকক কৈ দিছো n/2 এইটো কৰিলে আমাৰ 15 টো CFত চালে হ'ল 15তকৈ সৰুটো চাব মানে 15তকৈ ডাঙৰ সংখ্যাটো লগত চাবা এইটো আমাৰ 13 টো চালে নহব কাৰণ 15তকৈ এইটো সৰু ইয়াতকৈ ডাঙৰটো 19 টো ফোনে ফোনে গলে হ'ল আমাৰ f কিমান 6 এনেহলে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰযোজ্য নহয়গে আটাইতকৈ ডাঙৰ বাৰটা চাবলৈ এইকাৰণে n/2 টো চালে গুটেইখিনিৰ লগতে মিলি যায় f ইকুৱেল টু আমাৰ এতিয়া কিমান হলো 6 l কিমান হ'ব আমাৰ 55 আৰু h কিমান হয় আমাৰ 5 cf কিমান হয় আমাৰ 13 আমি মধ্যমা উলিয়াম মধ্যমা ইকুৱেল l প্লাছ n/2 মাইনাছ cf বাই f ইনটু h l ৰ ভ্যালু আমাৰ কিমান 55 n/2 15 ফালো ডাইৰেক্ট বহাই দিম আৰু cf 13 f ৰ ভ্যালু 6 h ৰ ভ্যালু 5 এটা 55 প্লাস 15 মাইনাস 13 কি হয় আমার 2/6 into 5 2 रे 6 of 3 55 plus 5/3 এটা 5/3 কিমান হয় আমার 55 plus 1.67 তেনেহলে প্লাস কৰিলে কিমান হ'ব 55 plus 1 56.67 এটো হৈছে আমাৰ মধ্যমা এনে ধৰে আমি মধ্যমা উলিয়াব লাগে ইয়াত আমি পৰিসংখ্যা বিভাগত আমি কেন্দ্ৰীয় প্ৰগতিৰ মাপ আমি তিনিটা পালো মাধ্য মধ্যমা আৰু বহুলক এই তিনটা আমি শিকিলো বুলি আমি ধৰি লৈছো ইয়াৰ পিছত মই নতুন চেপ্টাৰ এটা আৰম্ভ কৰিম